খেৰনিৰ হিংসাত্মক ঘটনা সন্দৰ্ভত পাহাৰীয়া আঞ্চলিক দল APHLCৰ অধ্যক্ষ জন ইংটিকাথাৰৰ ডিফুট সংবাদমেল। সংবাদমেলত তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ জন ইংটিকাথাৰৰ। তুলিৰামৰ বাসগৃহত আধা জ্বলা অৱস্থাত মাৰণাস্ত্ৰ দেখা গৈছিল বুলি মন্তব্য কৰিলে APHLCৰ অধ্যক্ষগৰাকীয়ে। তুলিৰামে বাসগৃহত অবৈধ মাৰণাস্ত্ৰ ৰখাৰ তেওঁ অভিযোগ উত্থাপন কৰিলে। সেইবাবে চৰকাৰে তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে তদন্ত কৰি শাস্তি দিব লাগে। বলিউডৰ অভিনেতা সঞ্জয় দত্তৰ দৰে তুলিৰাম ৰংহাঙকো শাস্তি দিব লাগে বুলি তেওঁ দাবী উত্থাপন কৰিলে। তুলিৰামৰ বাসগৃহ জ্বলা সন্দৰ্ভতো NIAৰ দ্বাৰা তদন্তৰ দাবী উত্থাপন। তদন্তকাৰী সংস্থা বা আৰক্ষীয়ে তদন্ত কৰাৰ পূৰ্বে বাসগৃহটো তুলিৰামে ধ্বংস কৰি দিলে বুলিও সংবাদমেলত আক্ৰমণাত্মক হৈ পৰিল জন ইংটিকাথাৰ। সেইদিনা কোনো অৰ্ডাৰ নিদিয়াকৈ কোনো লিডাৰশ্বিপ নথকাকৈ মানুহবিলাক কোনোবা মিছলিড কৰিছিল। মিছলিড কৰি পেলাই তুলিৰাম ৰংহাঙৰ এনচেষ্ট্ৰেল হোম জ্বলাই দিছে আৰু তাত জ্বলাওঁতে চিলিঙৰ ওপৰৰ পৰা বোলে SLR গান বন্দুক AK-47 পিষ্টল আৰু ষ্টেন গান নিচিনা এটা দেখিছোঁ। সেইবিলাক আধা জ্বলোৱা দেখিছোঁ। সেইকাৰণে ইলিগেল আৰ্মছ পজিশ্যনটো হৈছে তুলিৰাম ৰংহাঙৰ। আমিতো তুলিৰাম ৰংহাঙৰ বুলিহে আমি ক'ব লাগিব। তুলিৰাম ৰংহাঙে ইলিগেল আৰ্মছ পজিশ্যন কৰিছে। তেতিয়াহ'লে সেইকাৰণে গভৰ্ণমেণ্টে ইলিগেল আৰ্মছ পজিশ্যন কেছ তেওঁৰ তুলিৰাম ৰংহাং এগেইনষ্টত ইনষ্টিটিউট কৰিব লাগে আৰু শাস্তি দিব লাগে। যেনেকৈ সঞ্জয় দত্তক শাস্তি দিছে তেনেকৈ তুলিৰাম ৰংহাঙকো দিব লাগিব বুলি আমি ডিমাণ্ড কৰিছোঁ। আৰু কেতিয়াবা তাত বন্দুক চন্দুক দেখিছে যেতিয়া এই কি বুলি কয় সেই NIA বোধ হয় NIA-টো ইনস্পেক্ট কৰিব লাগিছিল। কিন্তু এইটো ইনস্পেক্ট কৰাৰ পুলিচো ইনস্পেক্ট কৰাৰ আগতে ডিছমেণ্টেল কৰি চব চাফা কৰি থৈ দিছে। তাৰমানে তুলিৰাম ৰংহাং লুকাবলৈ বস্তু বহুত আছে। তাত ডকুমেণ্টছ আছে, টকা কিমান তেওঁ তাত জমা হৈছিল এইবিলাক চব এভিডেন্সটো নাইকিয়া কৰিবলৈ কাৰণে তেওঁ এই ঘৰ গোটেইখিনিটো চাফা কৰি থৈ দিছে। সেইকাৰণে আমি গভৰ্ণমেণ্টক ডিমাণ্ড কৰোঁ FIR ফাইল কৰিব লাগে তুলিৰাম ৰংহাং এগেইনষ্টত। আমি তাক ঘিণ কৰা তাক বেয়া পোৱা বুলি কথা নহয়, কাৰণ তেওঁ ইলিগেল আৰ্ম পজেছৰ হয় তেওঁ।